যে এইবাৰ আমি ডিফু মেডিকেল কলেজত এডমিশনৰ ব্যৱস্থা কৰিম MCI আমাক অনুমতি দিছে এজ এ কনসিকুৱেন্ট অসমত মেডিকেল সিটৰ সংখ্যা 100টা বাঢ়িলেগৈ গতিকে সেইটো এটা আমাৰ চৰকাৰৰ সফলতা আৰু আপোনালোকৰ মনত আছে যে 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণৰ প্ৰচেষ্টা চলি আছে সেই সময়ছোৱাত আমাৰ কেবিনেটৰ এটা সিদ্ধান্ত লৈছিল যে পেন্ডিং ডিক্লেৰেশ্যন অফ ট্ৰাইবেল ষ্টেটাছ আমি তেওঁলোকৰ শৈক্ষিক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম সো সেই অনুসৰি এইবাৰ মেডিকেল এডমিশনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 8টা মেডিকেল সিট আমি ৰিজাৰ্ভ কৰিছো 8 সিট ফৰ কোচ এণ্ড ৰাজবংশীজ 5টা সিট আমি আহোম জনগোষ্ঠীৰ বাবে আমি ৰিজাৰ্ভ কৰিছো আৰু 4টা সিট আমি চুতীয়া জনগোষ্ঠীৰ বাবে ৰিজাৰ্ভ কৰিছো মৰাণ মটক চাহ জনগোষ্ঠী 6টাই ট্ৰাইবেল ডিমান্ড কৰিছিল 3টা ৰিজাৰ্ভেশ্যন অলৰেডি আছিল মৰাণ মটক টি ট্ৰাইবৰ অলৰেডি আছিল এইবাৰ বাকি 3টা জনগোষ্ঠীৰো যাতে পিছ পৰি থাকিব নালাগে তাৰ কাৰণে কোচ ৰাজবংশীৰ কাৰণে 8টা আহোম জনগোষ্ঠীৰ বাবে 5টা আৰু চুতীয়া জনগোষ্ঠীৰ বাবে 4টা মেডিকেলত আমি সিট ৰিজাৰ্ভেশ্যনৰ বাবে সিদ্ধান্ত লৈছো এটো আমি একানে কৰিব পাৰিছো যেটো 100 সিট আমাৰ ডিফুট বাঢ়িলে গৈ তাৰ লগত ৰজিতা খুৱাই বাট নট নেসেসাৰিলি গুটেকিটা সিট ডিফুট হ'ব ইট উইল বি স্প্ৰেডেড এমং দা 7 category 7 medical colleges আৰু এইটোৰ পৰা জেনাৰেল বা বাকি জনগোষ্ঠীৰ কোনো অসুবিধা নহয় কাৰণ দিস ৰিজাৰ্ভেশ্যন উইল বি ফ্ৰম দা OBC কোটা এক্সিস্টিং OBC কোটা সো এইটো এটা আমি সুন্দৰ পদক্ষেপ এটা লব পাৰিলো